বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ৰাছুল পাক সাল্লাল্লাহু আলাইহি ইছলামৰ পত্নীসকল তেওঁৰ সৈতে থকা আৰু ত্যাগ কৰা চইচ কোৰাণত উল্লেখ কৰা মতে সূৰা আজাব 28 আৰু 29 নম্বৰ আয়াত আমি চাব পাৰোঁ। তাত কৈছে, হে নবী, আপোনাৰ মহিষীসকলক কৈ দিয়ক, তোমালোকে যদি পাৰ্থিৱ জীৱন আৰু ইয়াৰ জাকজমকতা কামনা কৰা, তেন্তে আহা তোমালোকৰ ভোগ কৰিবলৈ দিওঁ আৰু তোমালোকৰ ভদ্ৰতাৰে বিদায় দিওঁ। আৰু যদি তোমালোকে আল্লাহ আৰু আল্লাহৰ ৰছুল আৰু আখিৰাতৰ ঘৰ বিচৰা, তেন্তে আল্লাহে পূৰ্ণৱতী তিৰোতাসকলৰ কাৰণে বিৰাট পুৰস্কাৰ প্ৰস্তুত কৰি ৰাখিছে। এই আয়াতৰ চানে নজুল এনেধৰণৰ। খৈবৰ যুদ্ধত হুজুৰ সাল্লাল্লাহু আলাইহি ইছলামৰ হাতলৈ প্ৰচুৰ গনিমতৰ ধন আহিলত হুজুৰ সাল্লাল্লাহু আলাইহি ইছলামৰ মহিষীসকলে নিজৰ খোৱা লোৱা আৰু থকা মেলাৰ সুবিধা বঢ়াই দিবলৈ তেওঁক ওপৰত হেঁচা দিলে। হুজুৰ সাল্লাল্লাহু আলাইহি ইছলামৰ ইয়াত বিৰক্ত হৈ ঘৰৰ পৰা ওলাই গৈ প্ৰায় এমাহ সময় বাহিৰত থাকে। 29 দিন অতিবাহিত হোৱাৰ দিনাখন এই আয়াত অৱতীৰ্ণ হয়। তেতিয়া আবু বক্কৰ আৰু উমৰ ৰাদিয়াল্লাহু আনহুৱে এই ঘটনা বেলেগ দৃষ্টিকোণেৰে চাইছিল, কাৰণ তেওঁলোকৰ জীয়েকতৰো জড়িত আছিল। এনে পৰিস্থিতিত মছজিদলৈ গৈ তেওঁলোকে মছজিদত কন্দা কটা কৰিছিল, কাৰণ সেই সময়ত কোনো সমস্যা দেখা দিলে বা আজিও আমি সমস্যা দেখা দিলে আমি মছজিদত গৈ আল্লাহৰ ওচৰত ক'ব লাগে। পিছত তেওঁলোকে পৰিস্থিতি বুজি জীয়েকহঁতক ধমক দিলে। নবী সাল্লাল্লাহু আলাইহি ইছলামে কি ঘটিছে এইবোৰ দেখি কেৱল ক'লে, সিহঁতে যি ধৰণে বিচাৰিছে সেইধৰণে মই দিব নোৱাৰোঁ। কোৰাণে কৰিমত ঘোষণা কৰিছে, সেই পয়গম্বৰৰ মহিষীসকল, তোমালোক অন্যান্য সাধাৰণ তিৰোতাৰ দৰে নোহোৱা। আল্লাহ তাআলাই যিদৰে নাৰীক উচ্চ মৰ্যাদাৰ ভূষিত কৰিছে, ঠিক সেইদৰে নাৰীয়ে সতীত্ব, সাধুতা, সততা আৰু আল্লাহ ৰছুলৰ অনুসৰিণী হোৱাৰ উন্নত আদৰ্শ প্ৰদৰ্শন কৰিব লাগে আৰু তোমালোকৰ মৰ্যাদা সম্পৰ্কে সচেতন থাকিবা। নবী ঘৰৰ জীৱন আৰামদায়ক নাছিল। সেইকাৰণে সৰল হওক বা জটিল হওক, তেওঁলোকে কিছুমান মডেষ্ট ডিমাণ্ড কৰিছিল। এটা উদাহৰণ চাব পাৰি। ফুদাইল ইবনে আয়াদে কেতিয়াও হহা নাছিল জীৱনত। এবাৰে তেওঁ হাঁহিছিল। এনে দেখি তেওঁ প্ৰশ্ন কৰিলে, কিয় হাঁহিছা? তেওঁ কৈছিল, আজি মই গম পালোঁ মোৰ পুত্ৰ আলীৰ ইন্তেকাল হৈছে। মই শুনি সুখী হ'লোঁ যে আল্লাহে তেওঁক ভাল পাইছিল আৰু সেইকাৰণে মই হাঁহিলোঁ। যদি আল্লাহৰ ঘৰৰ বাহিৰত এনে লোক পোৱা যায়, তেনেহ'লে তেওঁৰ পত্নীসকল, যিসকলে ধাৰ্মিক আৰু আল্লাহৰ সন্মানীয় আৰু যাক ইমানদাৰসকলে মাতৃজ্ঞান কৰে, মা জ্ঞান কৰে, নিশ্চয়কৈ তেওঁলোক উচ্চ মানদণ্ডৰ। হুজুৰ সাল্লাল্লাহু আলাইহি ইছলামে তেওঁলোকৰ সন্মুখত ডাঙৰ এটা পৰীক্ষা ৰাখিছিল। আল্লাহৰ ৰছুলে তেওঁলোকক কৈছিল, হয় তেওঁ দৰিদ্ৰতাৰ ঘৰখন বাছি লওক, নহয় পাৰ্থিৱ জাকজমকতা। যদি পাৰ্থিৱ জীৱন বাছি লয়, তেন্তে যি লাগে তাক দিব আৰু তেওঁৰ সৈতে হোৱা বিবাহৰ পৰা মুক্ত কৰি দিব। যদি আল্লাহ আৰু তেওঁৰ ৰছুলক নিৰ্বাচন কৰে,
বিৰাট পুৰস্কাৰৰ ভাগী কৰা হ'ব। ঘৰৰ মুৰব্বীজনে নিৰ্বাচন কৰাৰ যোগেদি হ'ব তেনে পত্নীসকলৰ আৰু সতী সন্ততিসকল। প্ৰথমে আইছা ৰাদিয়াল্লাহু মাতি ক'লে, তুমি তোমাৰ আব্বাৰ সৈতে আলোচনা কৰা। আজাব সূৰাৰ 28 নং আয়াত পঢ়ি শুনালে। আইছা ৰাদিয়াল্লাহু ক'লে, মোৰ বাবাৰ সৈতে আলোচনা কৰাৰ আৱশ্যকতা ক'ত? আল্লাহৰ কসম, মই আল্লাহ আৰু তেওঁৰ ৰচুলক নিৰ্বাচন কৰিছোঁ। তেওঁৰ উত্তৰ সত্যবাদী বাপেকৰ পৰা পোৱা সত্যবাদী জীয়েকৰ উত্তৰ আছিল। একেই উত্তৰ বাকী পত্নীসকলৰ পৰাও পালে। কোনো পৃথক নাছিল। যদি ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় জীৱনজোৰা ব্ৰত ৰাখা, ৰোজা ৰাখা, তাকো কৰিব সহনশীলতাৰে। সেয়েহে মৃত্যু পৰ্যন্ত তেওঁলোকে দুখ কষ্ট সহ্য কৰিছিল। চাওক, 1400 শতিকা পাৰ হৈ গ'ল। আজিও খাদিজা, আইছা, উম্মে ছালমা, হাফছা আৰু অন্য পত্নীসকল ৰাদিয়াল্লাহু আনহুমা মা বুলি কৈ আনন্দ কৰে। নিজৰ মাতৃতকৈ বেছি মা জ্ঞান কৰে। নিশ্চয়কৈ এনে অনুভূতি নাৰীৰ সময়ত গভীৰতকৈ গভীৰ, উষ্ম আৰু শক্তিশালী আছিল। নবী ঘৰৰ মুৰব্বী আছিল। অন্তৰৰ অন্তঃকৰণেৰে তেওঁলোকক ভাল পাইছিল। সিহঁতৰ মনৰ নিৰ্দেশ দিওঁতা, আত্মাৰ শিক্ষাবিদ। তেওঁৰ দায়িত্বৰ ক্ষেত্ৰত অকণো নেগলেক্ট কৰা নাছিল। আমাৰ কল্পনাৰে তেওঁক ঢুকি নাপাওঁ, কাৰণ আমি নাজানো কেনেকৈ সঠিকভাৱে কল্পনা কৰা যায়। তেওঁৰ ওপৰত আল্লাহ নিৰ্ভৰশীল আছিল। যেনেকৈ সকলো ক্ষেত্ৰত শ্ৰেষ্ঠতাত আছিল আল্লাহৰ অনুগ্ৰহ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ। জাজাকাল্লাহ।